ৰৰৈয়া বিমান দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া পবিত্ৰ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। ঘটনাত নিহত হোৱা ৫ জনৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। এতিয়া আসলতে কি ঘটনা কেনেকৈ হ'ল এই বিষয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ে বিশদভাৱে জনাব পাৰিব। আমি সাধাৰণ নাগৰিক হিচাপে চৰকাৰী ব্যক্তি হিচাপে বা জনপ্ৰতিনিধি হিচাপে আমি এই দুখজনক ঘটনাটোত আনুষ্ঠানিকভাৱে ইতিমধ্যে আমি প্ৰাৰ্থনা সভা কৰিলোঁ। আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই বীৰসকলৰ আত্মাৰ সদ্গতিৰ প্ৰাৰ্থনাৰ্থে। যিকোনো এটা জীৱন, বিশেষকৈ দেশৰ বাবে সমগ্ৰ সমৰ্পণ কৰা সেনাবাহিনী, বায়ুসেনা, নৌসেনা বা সেনাবাহিনীৰ একোগৰাকী সমৰ্পিত ভাৰত মাতৃ সন্তানৰ বিয়োগে সকলোকে মৰ্মাহত কৰে। একো ভাষা নাই ক'বলৈ। ৫গৰাকী আমাৰ নিজৰ